असम के जातीय उत्सव रोंगाली बिहू के बिहू नृत्य कार्यशाला कार्यक्रम गुवाहाटी में शुरू हुआ। 23 मार्च से शुरुआत हुई ये कार्यशाला अब सरानिया युवक संघ और दक्षिण पब गुवाहाटी बिहू सम्मेलन के द्वारा ये कार्यशाला 10 दिन तक जारी रहेगी, जिसमें विभिन्न आयोजन किए जाएंगे। कई सारे लोगों ने इस कार्यक्रम में भाग लिया। আমি ৰাজগড় বিহুতলিৰ পৰাই আজি আখৰা আমি আৰম্ভ কৰিছো 10 দিনীয়া। ইয়াতে যোৱা বৰ্ষৰ লতাহিলৰ সম্ৰাজ্ঞী ৰুচি শইকীয়া আৰু যোৱা বৰ্ষৰ 24 চনৰ ফাট বিহুৰ শ্ৰেষ্ঠ বিহুৱা আৰু শ্ৰেষ্ঠ পেপুৱা দয় আমাৰ মাজত উপস্থিত আছে। তেখেতলোকে প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ প্ৰদান কৰিছে ক্ৰমে প্ৰণৱ বৰুৱা আৰু দেৱজিৎ বড়ো আৰু মই প্ৰশিক্ষক তথা পৰিচালক হিচাপে অনুৰাগ বুঢ়াগোহাঁয়ে এই কৰ্মশালাখন সুকৰমে পৰিচালনা কৰি যাবলৈ আমি আগবাঢ়িছো। লগতে সমূহ অসমবাসী ৰাইজক আমি আগতীয়াকৈ ৰঙালী বিহুৰ উলগ যাচিছো আৰু এই বিহুখনৰ দ্বাৰাই আমি যাতে নিখুঁতভাৱে আমাৰ যি আজিকালি এই বিহু নাচটো অকমান বেলেগ ধৰণে গুচি গৈছে, গতিকে সেই খুঁটি নাতিখিনি আমি যাতে সম্পূৰ্ণভাৱে ভাল ধৰণে যাতে এগৰাকী অসমীয়া আমাৰ আগৰ আইতাহঁতে যি নাচ প্ৰদৰ্শন কৰিছিলে সেই নাচ যাতে আমি ভাল ধৰণে ধৰি ৰাখিব পাৰো, তেওঁলোকক যাতে নিখুঁতভাৱে আমি শিকাব পাৰো, তাৰ কাৰণে আমি যথেষ্ট প্ৰয়াস কৰিবলৈ চেষ্টা কৰিছো। যি প্ৰায় 50 গৰাকীৰ ওপৰত আজি প্ৰশিক্ষণ গ্ৰহণ কৰিছে, যিহেতু প্ৰথম অহাকালি পৰহি আৰু আমাৰ সংখ্যা বাঢ়িব। আমাৰ 100 পাৰ হ'ব লাগে।